ষষ্ঠ দিনত ভৰি দিলে জৰুৰীকালীন সেৱা 108ৰ কৰ্মচাৰীসকলে কৰা আন্দোলনে আজিও সচলত ধৰ্ণা কাৰ্যসূচী 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ শীঘ্ৰেই দাবীসমূহ মানি লৈ সমস্যা সমাধানৰ আহ্বান প্ৰতিবাদী কৰ্মচাৰীৰ উল্লেখযোগ্য যে প্ৰতিবাদত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলক ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰিছে GVKEMRI তাৰ পিছতো কিন্তু তেওঁলোকৰ প্ৰতিবাদ ৰোধ হোৱা নাই তেওঁলোকে পূৰ্ণোদ্যমে প্ৰতিবাদ চলাই গৈছে আজি ষষ্ঠ দিনত ভৰি দিছে সেই প্ৰতিবাদী কাৰ্যসূচীয়ে আমি তাৰে কিছু পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাবৰ বাবে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ সচললৈ য'ৰ পৰা সংযুক্ত হৈছে শচীন শ্যামন্ত বৰা শচীন আজি ষষ্ঠ দিনত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদে ভৰি দিলে তেওঁলোকে অৰ্ধ উলংঘ হৈ প্ৰতিবাদ কৰিলে তেওঁলোকে চাকৰি হেৰুৱাব লগা হ'ল কিন্তু এতিয়ালৈকে তেওঁলোকে যি ধৰণে প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ সদিচ্ছা দেখিবলৈ পোৱা নাই এতিয়া কথাটো হৈছে এনেকৈ তেওঁলোকে প্ৰতিবাদ কিমান দিন কৰিব তেওঁলোকৰ কথা GVKEMRI নুশুনে চৰকাৰে নুশুনে তেন্তে অনাগত সময়ছোৱাত তেওঁলোকৰ পদক্ষেপ কি হ'ব এই কথাখিনি জানিব বিচাৰিছোঁ সমগ্ৰ ৰাজ্যত যদি আমি চাওঁ 108 যি সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে আজি 6টা দিন হ'ল এই 6টা দিন ধৰি 108 সেৱাৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকৰ প্ৰতিবাদৰ ভাষা চৰকাৰে শুনা নাই চৰকাৰে বুজা নাই আমি দেখুৱাইছোঁ এয়া হৈছে সচলৰ ধৰ্ণাস্থলী আৰু এই সচলৰ ধৰ্ণাস্থলীত সদৌ অসম 108 যি মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা সেই মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ এয়া কৰ্মীসকল সেই কৰ্মচাৰীসকল ওলাই আহিছে আজি বছৰ বছৰ ধৰি তেখেতসকলে সেৱা আগবঢ়াই আহিছে 2008 চনৰ পৰা প্ৰায় 70টা বছৰ ধৰি তেখেতসকলে সেৱা আগবঢ়াই আহিছে অথচ চৰকাৰে তেখেতসকলৰ দাবীসমূহ আজি কপতি সেই সমাধান কৰি দিয়া নাই আৰু তাৰোপৰি আজি যদি আমি দেখুৱাইছোঁ GVKEMRI যিটো কোম্পানী আছে এই কোম্পানীটোৱে এতিয়া কেইবাশ যি কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিছে যাৰ কাৰণত তেওঁলোক বৰ্তমান সময়ত সমস্যাৰ পৰা পৰিলক্ষিত হৈছে তেওঁলোকে নিজৰ প্ৰাপ্যৰ কাৰণে প্ৰতিবাদ কৰিছে কিন্তু প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱা নাই মই পুনতে আপোনালোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আজি প্ৰায় 70টা বছৰ হ'ল 70টা বছৰ ধৰি আপোনালোকে সেৱা আগবঢ়াই আহিছে ইমান দিন আপোনালোকে চৰকাৰক অনুনয় বিনয় কৰিলে কিন্তু চৰকাৰে আপোনালোকৰ ভাষা নুবুজিলে যাৰ কাৰণে আমি দেখিছোঁ আপোনালোক গোটেই লোকসকল এনেদৰে ওলাই আহিছে আৰু এক প্ৰকাৰ 108 সেৱা স্তব্ধ হৈ পৰিছে হয়তো আপোনালোকে মনে বিচৰা নাই সেই স্তব্ধ কৰিবলৈ কিন্তু পেটৰ তাৰণাত পৰিয়ালৰ কথা ভাবি আপোনালোক ওলাই আহিবলৈ বাধ্য হৈছে কি ক'ব আৰু চৰকাৰৰ মূল দাবী কি হয় আমি চৰকাৰক বহুত দিন ধৰি আমি কৈ আছোঁ 2020 চনত কোভিড গৈছে কোভিডত কিমান আমি কষ্ট কৰিছোঁ আপোনালোকে দেখিছে যিটো পিপি কিট গৰমত পূৰা বহুত গৰমত আমি পিন্ধিছোঁ মোৰ নিজৰে এনেকুৱা হৈছে 2 বা 3 দিন তেনেকুৱা হৈছে মই নিজে আনকনচিয়াছ হৈ যাম বেহুচ হৈ যাম তেনেকুৱা লাগিছে তাৰপিছত উপায় নাপায় বেমাৰ হ'লে হওক কোভিড হওক বহিলে মৰিছোঁ বাচিছোঁ প্ৰথমতে বাচিব লাগিব ইমানেই গৰম তাৰপিছত পিপি কিট খুলি পিছত পেচেণ্টক ধৰিছোঁ কৰিছোঁ অৱশ্যে ভাগ্য ভাল কোভিড হোৱা নাই বহুত কষ্ট কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰলৈ আমাৰ সৰ্বানন্দ সোণোৱাল তেখেত থাকোঁতে তেতিয়াৰ পৰাও আমি লগ কৰিছিলোঁ আমি বহুত যোগাযোগ কৰিছোঁ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতেও আমাক কৈছিলে পাবা আৰু তহঁতে চিন্তা কৰিব নালাগে তহঁতক আমি কিবা এটা কৰিম তহঁতে চলিবলৈ ভালদৰে ল'ৰা ছোৱালী পঢ়া কৰিবলৈ কিবা এটা কৰিম এতিয়াও আমাৰ আশা আছে আস্থা আছে তেখেতৰ ওপৰত তেখেতে নিশ্চয় পাৰিব কাৰণ তেখেত অসমৰ ভিতৰততো 1 নম্বৰত আছে গোটেই ভাৰতৰ ভিতৰত যে 10জন শক্তিশালী ব্যক্তি বিচৰা হয় 10জন নহয় মোৰতো ইচ্ছা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ তেখেতৰ পিছতে তেখেতৰ স্থান হ'ব লাগে মানে মই যিটো ভাবোঁ আৰু তেখেতে যিটো কৰিমেই মোৰ তাত তেনেকুৱা লাগে মোৰ তাত নহয় গোটেই অসমবাসী এটাই জানে মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি কয় যে এইটো কৰিমেই তেখেতে যদি কয় এইটো নকৰোঁ কোনো মানুহে লাখ মানুহ যদি কয় যে এইটো কৰিব লাগিব তেখেতে নকৰে তেখেতে পাৰিম বুলি ক'লে পাৰিব কাৰণ এজনেই শক্তিশালী ব্যক্তি আছে আৰু তেখেতৰ ওপৰত আমাৰ আস্থা আছে তেখেতে নিশ্চয় আমাক কিবা এটা কৰিব আপোনাৰ কাষলৈ আহিছোঁ এতিয়া আমি দেখিছোঁ কালিৰ পৰা 108 সেৱাৰ বহুতো দেখিছোঁ আমি 108 স্তব্ধ হৈ পৰিছে আজি আপোনালোকে 6 দিন ধৰি প্ৰতিবাদ কৰি আছে আৰু আপোনালোক দেখিছোঁ গোটেই লোকসকলে আজি নিশাৰ ভাগটোৰ পুৱাৰ ভাগটো এনেদৰে কষ্ট কৰি প্ৰতিবাদ কৰিছে আৰু মূল দাবীসমূহৰ ভিতৰত কি আছে আপোনাৰ হয় মূল দাবী বুলি ক'বলৈ গ'লে এতিয়া চাওক আমাৰ প্ৰথম দাবী আছিলে আমাৰ চাকৰি নিৰাপত্তা লাগে আমাক আৰু 2 নম্বৰত আছিলে আমাৰ দৰমহা বৃদ্ধি হ'ব লাগে কাৰণ বজাৰ মূল্য হিচাপে যিটো এতিয়া বজাৰৰ যি বস্তু জুই চাই দাম সেই হিচাপে আমি মানে যিটো নিম্নতম দৰমহাত কাম কৰি আছোঁ সেইখিনি দি আমাৰ পৰিয়াল চলোৱা অত্যন্ত মানে কঠিন হৈ পৰিছে গতিকে সেই হিচাপে সেই গোটেইখিনি চাই পেলাই আমাৰ দাবী আছিলে আমাৰ দৰমহাটো বৃদ্ধি হওক আৰু আমাৰ চাকৰিটো নিৰাপত্তা হ'ব লাগে এই দুটাই আছিলে মেইন দাবী আমাৰ হয়
বেলেগ ৰাজ্যত আমি দেখিছোঁ চুবুৰীয়া ৰাজ্য মেঘালয়তে বহুত আপোনালোকতকৈ দৰমহা বৃদ্ধি বহুত বেছি, কিন্তু আপোনালোকে মাত্ৰ সিমানকেইটা দৰমহাতে আজি 70 বছৰে কাম কৰি জ্ঞাপন কৰিছোঁ। হয়, এইটো অত্যন্ত দুখজনক বিষয়। চাওক, আমি প্ৰতি বছৰে বস্তুৰ দাম দিনক দিনে বাঢ়ি গৈ আছে, আৰু আমি যিটো কোম্পানীৰ আণ্ডাৰত কাম কৰি আছোঁ, এতিয়া যোৱা বিগত 18 চনত আমাৰ আন্দোলনৰ পিছৰ পৰা আমি আগতে আপোনাৰ এটা এপ্ৰাইজেল পাইছিলোঁ, ইনক্ৰিমেণ্ট এটা পাইছিলোঁ, কিন্তু 18 চনৰ আন্দোলনৰ পিছৰ পৰা সেই ইনক্ৰিমেণ্টটো বন্ধ হৈ গ'ল, যাৰ কাৰণে আমাৰ দৰমহাটো এটা জেগাতে মানে ৰৈ থাকিলে, গতিকে দৰমহাটো নবঢ়া হৈছে। সেয়েহে মানে আমি অনুনয় বিনয় কৰিছোঁ, আমাৰ বিভাগীয় কৰ্তৃপক্ষকো জনাইছোঁ যে আপোনালোকে আমাৰ ইনক্ৰিমেণ্টখিনি মোকলাই দিয়ক, ইনক্ৰিমেণ্টখিনি দি দিয়ক, আমাৰ মানে অসুবিধা হৈছে যথেষ্ট, কিন্তু তেওঁলোকে বিভিন্ন মানে কথা কৈ পেলাই সেইখিনিৰ পৰা আঁতৰি থাকিছে। এতিয়ালৈকে আমাক কোনো ধৰণৰ ইনক্ৰিমেণ্ট দিয়াই নাই। আমি আগতে 2018 চনত যিটো দৰমহাত কাম কৰি আছিলোঁ, যিটো পইচা পাইছিলোঁ, আজিও সেইখিনি নিম্নতম মজুৰিতে আমি কাম কৰি আছোঁ। শচীন শ্যামন্ত বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।